তাত সেইকাৰণে মোক ভয় কৰে, মোক নামাতে। মোক মাতিবলৈ ভয় কৰে, মই গালি পাৰি দিওঁ। আমাৰ অসমৰ ৰজা এজনে আছিল, সেইজন বৰ্তমান আমাৰ মাজত নাই, কিন্তু তেখেতে কৈ থৈ গৈছিলে কোনে কি কি কৰিলে। আগৰ যিসকল লতা মংগেশকাৰ ঢুকাল বা তেনেকুৱা ৰাজেশ খান্না ঢুকাল, তো তেখেতসকলে কি কৰি থৈ গৈছে, আৰু জুবিন দাই সেইষাৰ কথা আগতেই ভাবিছিল যে অসমৰ বাবে মই ভাল কি কি কাম কৰিব লাগিব। গতিকে আপোনালোকে মই বিচাৰ বহলাই ক'ব নাযাওঁ, আপোনালোকে ভিডিঅ'টোত শুনিলে গম পাব জুবিন দাই আগতে এটা সাক্ষাৎকাৰত কি কথাষাৰ কৈ গৈছিল। আপোনালোকে ভিডিঅ'টোত শুনক। লতা মংগেশকাৰ মৰিলে, কিবা এটা কৰিলে তাহাঁতি? নাই কৰা। ৰাজেশ খান্না মৰিছে, এটা নিউজ এটা ওলাইছে, ৰাজেশ খান্না ডাইড। মোৰ তাত ৰজা নাই। মই বোলো চা, মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব। আই লিভ লাইক ডাট। তাত সেইকাৰণে মোক ভয় কৰে, মোক নামাতে। মোক মাতিবলৈ ভয় কৰে, মই গালি পাৰি দিওঁ। যাক তাক যি দি কৈ দিলোঁ নহয়। বোলো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ, তাৰ চিনেমা গান গাবলৈ মাতিছে, বোলো গানটো পচন্দ হ'লে বনাই গাওঁ, বাই বাই। रोहित शेट्टी कुछ ये कैसा आदमी है, प्रीतमी कुछ ये ऐसा ही है, ये राजा है, तोहतर काम আছে ইয়াত আহিবি, মই নাযাওঁ।